Good evening, everyone. Welcome back to TP Stock Broking. It's a kind of house where we do tradings of all capital securities. এখন এইটো এটা ঘৰ হয় য'ত আমি বহুত ধৰণৰ ট্ৰেডিং কৰোঁ. ট্ৰেডিং মিন্স কিনা বেচা কেপিটেল চিকিউৰিটিৰ পৰা, যেনেকৈ শ্বেয়াৰ ষ্টক কিনো আমি বেচোঁ. ডেইলি বহুত ধৰণৰ কোম্পানীৰ কিনো 10টা 20টা 30টা 30 40 50 লৈ আমি কোম্পানী কিনা বেচা কৰোঁ. ভলিউম বহুত বেছি থাকে, লাৰ্জ ভলিউমত, আৰু এইটো অলমোষ্ট আমাৰ 2 years বেছি হৈ গৈছে. TP ষ্টক মাৰ্কেট এইটো এনেকুৱা ধৰণৰ প্লেটফৰ্ম হয় য'ত more than 1400 ৰ ওপৰ ক্লায়েণ্ট মোৰ লগত আছে, আৰু এই 1400 যোনটো ক্লায়েণ্ট ক্ৰছ কৰিছে সেইটো নিয়েৰলি 1 year, just you can say 2 বছৰত গ্ৰোথ হৈছে. This large number of clients, ইমান ডাঙৰ ক্লায়েণ্টটো অকল অসমৰ নহয়, ভেৰাইটি ষ্টেটছৰ পৰা, কলকাতা, দিল্লী, পঞ্জাব, UP, অন্ধ্ৰ প্ৰদেশ, কেৰেলা আৰু বহুত ধৰণৰ ষ্টেটৰ পৰা, টোটেল আমাৰ 20খন ষ্টেটৰ পৰা, অলমোষ্ট 20 ষ্টেটৰ পৰা মোৰ ক্লায়েণ্ট আছে. আৰু TP ষ্টক মাৰ্কেটৰ কাৰণে বহুত ভাল, বহুত প্ৰাউড ফিলিং ডেট গুৱাহাটী বেছড ফাৰ্ম হয়, স্পন্সৰ কৰিছে বা আমাৰ পাৰ্টনাৰশ্বিপ হয় মই এঞ্জেল ব্ৰকিঙৰ লগত, আৰু গুৱাহাটীৰ পৰা আমি 20 ষ্টেটত আমি কন্ট্ৰোল কৰোঁ. লগতে তাৰ ট্ৰেডিং এক্টিভিটি, পৰ্টফলিঅ মেনেজমেণ্ট ছাৰ্ভিচ চব আমি ইয়াৰ পৰা চাওঁ. আমাৰ ব্ৰাঞ্চ এটাই আছে গুৱাহাটীত, আৰু ইটছ এ ভেৰি প্ৰাউড ফিলিং ডেট ফ্ৰম গুৱাহাটী ইটছ কভাৰিং অলমোষ্ট 20 states from the clients. Clients মুম্বাইৰ পৰা আছে মোৰ তাত. মুম্বাই এনেকুৱা এটা জাগা য'ত দালাল ষ্ট্ৰীট বুলি কয়, তাত ব্ৰকাৰ্ছৰ কমি নাই. এভৰি কৰ্নাৰ অফ দি শ্বপকিপাৰ্ছ তাত ব্ৰকাৰ্ছ ভৰি আছে, কিন্তু তাৰ ক্লায়েণ্ট TP ষ্টক মাৰ্কেটৰ লগত আছে. দিছ ইজ দ্য ব্ৰেণ্ড, দিছ ইজ দ্য ছাৰ্ভিচ, এণ্ড আৱাৰ বিজনেছ পাৰ্টনাৰ যোন মোৰ স্পন্সৰ হয় এঞ্জেল ব্ৰকিং, তেওঁলোকৰ এপ, দ্য স্পিক ছাৰ্ভিচ, যিকোনো ধৰণৰ প্ৰব্লেম হয়, আৰু লগতে ব্ৰকাৰেজ চাৰ্জ বহুত কম হয়. সেইকাৰণে আমাৰ ক্লায়েণ্ট মোৰ লগত আছে, আৰু লগত সবচে ইম্পৰ্টেণ্ট এডভাইজৰী ছাৰ্ভিচটো আমি একদম লাইক 92% একুৰেচি দিওঁ আমি ইন কম্পেয়াৰ্ড টু আদাৰ ব্ৰকিং ফাৰ্মৰ লগত. যোনবিলাকে ভিডিঅ'টো চাব বা চাই আছে তেওঁলোকৰ জানে যে আমাৰ ট্ৰেক ৰেকৰ্ড কেনেকুৱা, মোৰ ট্ৰেক ৰেকৰ্ড কেনেকুৱা, ডিবিৰ ট্ৰেক ৰেকৰ্ড কেনেকুৱা. ডিবি মানে দীপাংকৰ বৰ্মন, মোৰ নামত হয়. তো ট্ৰেক ৰেকৰ্ড কেনেকুৱা ধৰণৰ, কিমান প্ৰফিট দিওঁ, 33%, 4%, 30, 100, 120% লৈ মোৰ প্ৰফিট গুচি যায়. চ' এইটো দিব কেনেকৈ পাৰিছোঁ, ইয়াত বহুত ধৰণৰ এনালাইচিছ কৰিব লাগে. আমি বহুত ধৰণৰ ৰিচাৰ্চ কৰোঁ, তাৰপিছত আমি ৰিকমেণ্ড কৰোঁ ষ্টকছ, আৰু আমি ট্ৰেডিং কৰোঁ আপোনাৰ ফালৰ পৰা. এতিয়া কিছুমান ক্লায়েণ্ট এনেকুৱাও আছে যোনে পইচা ইনভেষ্ট কৰিব বাট কোনটো ষ্টক কিনিব নাজানে, আমি হেল্প কৰোঁ তেওঁলোকক. চ' আই ৰিকুৱেষ্ট কৰিছোঁ বাকী যিখিনি ক্লায়েণ্ট যোনে বেলেগ বেলেগ ব্ৰকিং ফাৰ্মত আছে, এবাৰ আমাৰ ষ্ট্ৰেংথখিনি এবাৰ চাই ল'ব, আমাৰ ট্ৰেক ৰেকৰ্ড চাই ল'ব. যদি আপোনালোকৰ নিজৰ ট্ৰেডিং বা আপোনাৰ যোনটো ব্ৰকিং ফাৰ্মত হয়, আমাৰ ট্ৰেক ৰেকৰ্ড বেছি, আমাৰ প্ৰফিট ইণ্টাৰেষ্ট বেছি দিছোঁ আমি, আমাৰ ROE যদি বেছি থাকে, why not you come for us? আজি এই ভিডিঅ'টো কৰাৰ কাৰণে এটা বহুত ভাল কামৰ কাৰণে মই কৰিছোঁ. যিহেতু আমাৰ এক্সপাণ্ড হৈ গৈ আছে, ইটছ লাইক প্ৰথম এটাৰ পৰা আমি কণ্ট্ৰল কৰিছিলোঁ, এতিয়া অলমোষ্ট মোৰ 1400 ক্ৰছ হৈ গৈছে, 1500 ক্লায়েণ্ট চুবলৈ গৈছে. চ' মই এইটো এক্সপাণ্ড কৰিবৰ কাৰণে এটা ই ক্লাউড অফিচ অপেন কৰিব যাম. ইটছ লাইক জানুৱাৰী হ'ব,
1 January 2021 ৰ পৰা আগতো কৈছিলো মই 2-3 মাহৰ আগতো এইটো এটা হ'ব লগা গৈ আছে ই-ক্লাউড অফিসটো কি ধৰণৰ মই আপোনাক ক'ব বিচাৰিছো যে ই-ক্লাউড এটা নতুন কনসেপ্ট আৰম্ভ হ'ব ই-ক্লাউড অফিস বা আপোনালোকে ক'ব পাৰে ইয়াক ই-অফিস এটো ফাৰ্স্ট কনসেপ্ট হ'ব যোনটো বেলেগ কোনো ব্ৰকিং ফাৰ্মত নাই কোনো ডাঙৰ জেৰ'ধাত নাই ইভেন ষ্টেট বেংকত যায় আইচিচিআই ডাইৰেক্টত যায় ই-অফিস কনসেপ্ট বা ই-এচিপছ মেথডটো এতিয়ালৈ অহা নাই বাস ডিবি ষ্টক ব্ৰকিং এ মই গুৱাহাটীৰ পৰা 1 জানুৱাৰী এপ্ৰক্স ডেট ধৰিছো অলপ আগা পিছা হ'ব পাৰে বিকজ কোভিড-19 ৰ কাৰণে বহুত সেটআপ বা বহুত প্ল্যান প্ৰগ্ৰাম অলপমান আপ ডাউন হৈ গৈছে জিবি হক মই বহুত ট্রাই কৰিম যে 1 জানুৱাৰী 2021 তে লঞ্চ হ'ব আমাৰ হাতত বহুত কম টাইম আছে 2 মান্থস এটা ডাঙৰ গ্ৰুপ ডাঙৰ নাম্বাৰ অফ পিপলস এংগেজড আছে মোৰ কাম চলি আছে এতিয়াও দে আর ভেরি প্রফেশনাল টেকনিক্যাল লাইনসৰ মানুহ জড়িত আছে মোৰ লগত সো আহিব লগা এই 2 মান্থস বহুত ক্ৰুচিয়াল মোৰ কাৰণে এই লঞ্চ কৰিব কাৰণে ই-অফিস টু টোটাল 20 ষ্টেটত লঞ্চ কৰিম 29 state as India, 20 state at a once together virtual launch hobo pura all India 20 state or more office branch hobo আপোনালোকে ফার্স্ট টাইম শুনিছে যে ব্রাঞ্চ এটা দুটা তিনটা কে ওপেন কৰো কিন্তু মই একে টাইমত এদিনতে 20 ব্রাঞ্চ 20টা ব্রাঞ্চ ভেৰিয়াস ষ্টেটৰ বহুত ধৰণৰ ষ্টেটৰ দিল্লীত এটা ব্রাঞ্চ হ'ব কলকাতা এনেকে অল ষ্টেটৰ ওয়েস্ট বেংগলত এটা হ'ব তো সব ষ্টেটৰ 20টা ব্রাঞ্চ এটা টাইমত একে সময়ত লঞ্চ কৰা যাব ইটস আ ভেরি বিগ প্ৰজেক্ট ইয়াত এৰাউণ্ড 200 ৰ পৰা 250 এমপ্লয়িজ এপ্ৰক্স জড়িত থাকিব মোৰ লগত কাম কৰিব যাব তো এটো বহুত ডাঙৰ লাৰ্জ স্কেলত আমি এৰাউণ্ড 3 মান্থছৰ পৰা কাম চলি আছে অলমোস্ট 60% আমি কমপ্লিট কৰিছো লাষ্ট 40% ষ্টিল বাকি আছে আমাৰ লগত হৈ গল হয় কিন্তু আমি অকমান এতিয়া মানুহখিনি আহিছে ক্লায়েন্টছবোৰ কৰিছে তো ই-অফিস টু কি হ'ব আপোনালোকৰ এভৰি ষ্টেটত যেহেতু অফিস আমাৰ থাকিব আপোনালোকে যাব নালাগিব আপোনালোকৰ বহুত ভয় থাকে যে দিল্লী ক্লায়েন্টটো বা যিকোনে কোনোবাই যদি অসমৰ মানুহ হয় জবৰ ক্ষেত্ৰত বেংগলোৰত থাকিব পাৰে কেৰালাত থাকিব পাৰে চেন্নাইত থাকিব পাৰে তেখেতলোকে গুৱাহাটী আহিব নালাগে মোৰ ব্ৰাঞ্চ সবত থাকিব তাত যাই পেলাই আপোনালোকে কৰিব পাৰে তো ইটস লাইক এ হিউজ কিন্তু সৰু এটা ডাঙৰ কোম্পানী বিলাকে কি কয় ব্রাঞ্চ এক বছৰ এটা ব্রাঞ্চ বঢ়াই নেক্সট ইয়াৰ আৰু এটা বঢ়াই কিন্তু মই 20 খন ষ্টেটত এদিনত এটা সময়ত 20টা ব্রাঞ্চ একেলগে ওপেনিং কৰি এৰাউণ্ড 250 এমপ্লয়ি লগত সো দিস ইজ আ ভেরি বিগ স্পেয়াৰ বহুত ডাঙৰ ফান্ড হুমাই আছে বহুত স্পন্সৰ আছে বহুত ফাইনান্সিয়াল পাৰ্টনাৰ আছে বেংক পাৰ্টনাৰ জড়িত আছে ইয়াত তো ষ্টিল গ্ৰীন সিগনেল পোৱা নাই হোপ আপোনালোকৰ সহায়ত আমি পাই যাম মই পাই যাম আৰু মই আগলৈও কৈছো যে মোৰ এটো যেহেতু মই স্পন্স ফ্ৰেঞ্চাইজি লৈছো এজন প্ৰগ্ৰাম বিজনেস পাৰ্টনাৰ লগত আছো সো মোৰ কোনো ফ্ৰেঞ্চাইজি নহয় মই এটো প্ৰগ্ৰাম এনেকুৱা কৰিব বিচৰা নাই যে লাইক নেটৱৰ্ক মাৰ্কেটিংৰ নিচিনা মোৰ কোনোবাই ফ্ৰেঞ্চাইজি লয় কেএফসি টাইপ কৰিব মই কেতিয়াও নাযাওঁ ময়ে থাকিম কিন্তু মোৰ অফিস সবত So don't worry বহুতে কয় যে আপোনালোকে ফ্ৰেঞ্চাইজি কৰিলে প্ৰবলেমটো কি হৈ যায় ওনাৰ বেলেগ থাকে তো ক্ৰিয়েটিভ থিংকিং টু বদলি যায় মই যোনটো ভাবো হেতু ষ্টেটৰ হে ওনাৰটো না ভাবিব পাৰে তো ইটস লাইক আ বহুত প্ৰবলেম হয় সেইকাৰণে সিঙ্গেল ম্যান থাকিম মই যেতিয়ালৈ নমৰো সিঙ্গেল ম্যান সিঙ্গেল থাকিম এটাটো বহুত বয়স আছে 26 ইয়াৰ্স হৈছে 40 বছৰলৈ থাকিম হাৰসাত মেহতা নহব বাৰু হাৰসান মেহতা এইটো টপ লেভেল মানুহ হয় মই ইমান ওপৰলৈ ভাবিব নোৱাৰো বাৰু আজিকালিতো স্কেম কৰিবই নোৱাৰে আগতে পাৰিছিলে তো জবি হয় তো থাকিব ইয়াত বহুত ধৰণৰ মোৰ পাৰ্টনাৰ থাকিব বেংকিং পাৰ্টনাৰ থাকিব লগতে ব্ৰকিং ফাৰ্ম পাৰ্টনাৰো থাকিব বিকজ মই ডাইৰেক্ট ব্ৰকিং ফাৰ্ম কৰিব নোৱাৰিম বিকজ ইটস লাইক এ 200 crore 300 crore বাজেট আৰু মই যেহেতু কলো মোৰ পাৰ্টনাৰশ্বিপ নাই সিঙ্গেল প্ৰপাৰ্টনাৰশ্বিপ তো আই ওন গেট 200% বুজিছে ন হেতু হ'ব লগা গলে তো হাৰজিত মেটা বনিব লাগিব তেতিয়া মই পাৰিম কিন্তু 200 crore কিন্তু তো নিদিব ন আজিকালি কোনো আৰু এতিয়াতো ওয়েব সিৰিজ চলি আছে এটা কৰপৰা দিব আৰু নিদিব
তো সেইকাৰণে মই ই ভাৰ্চুৱেল কৰিম, মই কমত কৰিম, এঞ্জেল ব্ৰকিং মোৰ লগত থাকিব, এইটো লাইফ লং থাকিব পাৰ্টনাৰ, যদি এঞ্জেল ব্ৰকিং থাকে আগলৈ। এতিয়ালৈতো আছে 33 years হৈ গৈছে, সবচে ওল্ডেষ্ট ব্ৰকিং ফাৰ্ম হয়। দিছ ইজ দ্য কনচেপ্ট। এতিয়া মই ই অফিচৰ অকণমান এক্সপ্লেইন কৰিব গৈ আছো, হ'ব কি, কেনেকৈ ধৰণৰ আপোনালোকৰ বেনিফিট কেনেকৈ হ'ব, ইনভেষ্টৰ কেনেকৈ বেনিফিট হ'ব, ট্ৰেডাৰ্ছৰ কি বেনিফিট হ'ব, জব এমপ্লয়মেণ্টৰ কি বেনিফিট হ'ব, সবখিনি মই বুজাব গৈছোঁ। আৰু বস্তুটো চলিব কেনেকৈ, ব্লু প্ৰিণ্টটো জাষ্ট এটা থুলমূলকৈ মই বুজাই দিম, যিহেতু কাম অলমষ্ট 60% হৈছে, কনচেপ্ট ইজ গোয়িং অন, কিন্তু অলপ বুজাই দিব বিচাৰোঁ। ইটছ এ ভেৰি গুড প্ৰজেক্ট গোয়িং অন। ইয়াৰ আগতে মিনিষ্ট্ৰী অফ গভৰ্ণমেণ্টো এটা লঞ্চ আছে অলৰেডি, ই অফিচ টেকনলজিটো আছে, বিকজ গভৰ্ণমেণ্ট হয়, কামটো সেনেকৈ নহয়, আমাৰ যিহেতু প্ৰাইভেট হয়, ইটছ এ ভেৰি লাৰ্জ স্কেলত আমি কৰিম। গভৰ্ণমেণ্টৰ অলৰেডি আছে এইটো কনচেপ্ট, মিনিষ্ট্ৰী অফ আই থিংক ৱেলফেয়াৰ ইয়া কোনোবা হোম এফেয়াৰ্ছৰ আছে নেকি, মই অলপ কনফিউজ হৈ গ'লোঁ, কিন্তু গভৰ্ণমেণ্টৰ আছে অলৰেডি। চ' লেটছ মই অকণমান বুজাই দিছোঁ। এইটো মেইন হৈ গ'ল ডিবি, ঠিক আছে। ডিবিটো ক'ত আছে, আপোনালোকৰ গুৱাহাটীত আছে। কিমান ক্লায়েণ্ট আছে মোৰ লগত ইয়াত ডিবিত, অলমষ্ট ধৰক 1400 প্লাছ ক্লায়েণ্ট আছে ডিবি। ক'ৰ পৰা আছে, অলমষ্ট কিমানখন ষ্টেটৰ পৰা আছে, 20 ষ্টেটছৰ পৰা আছে, ঠিক আছে। এতিয়া যেহেতু অল ওভাৰ ষ্টেট আছে, সিংগল মানুহ হয়, চলিবৰ কাৰণে এপ্ৰক্স ডেট ফৰ এক্সাম্পল 1 জানুৱাৰী 2021 লঞ্চ হ'ব। কি লঞ্চ হ'ব, ই অফিচ, ঠিক আছে। ক'ত লঞ্চ হ'ব, 20 states, ঠিক আছে। ই অফিচ or you can say branch of DB। এতিয়া বেনিফিট আপোনালোকৰ কি হ'ব, ইয়াৰ বেনিফিট হৈ গ'ল, প্ৰথম ফিজিকেল অফিচ হ'ব, সেকেন্ড ইজি মনিটৰ হ'ব, থাৰ্ড ইজি ইনভেষ্টমেণ্ট হ'ব, ফ'ৰ্থ লোকেল লেংগুৱেজ ছাপোৰ্ট, আৰু ফিফ্থ এমপ্লয়মেণ্ট। ইয়াত কি হয়, ফিজিকেল অফিচ হ'লে আপোনালোকৰ চবেই বিচাৰে যে অফিচটো সিহঁতৰ নিজৰ ষ্টেটত থাকক। তো মই অলমষ্ট য'ত মোৰ ক্লায়েণ্ট বেছি আছে তাত মই ফিজিকেল অফিচ অপেন কৰিব যাম। ফিজিকেল অফিচ মানে ই অফিচ অপেন হ'ব। ইজি মনিটৰ কিয় হ'ব, তাত যদি মোৰ এমপ্লয় থাকে, তাত অফিচ থাকে, আপোনালোকৰ ষ্টকছ ইয়াৰ পৰা দেখা যাব। ইজি ইনভেষ্টমেণ্টত আপোনাৰ হয়, লাইক আপোনালোকে ইনভেষ্ট কৰিব বিচাৰিছে, ফাণ্ড এড কৰিব বিচাৰিছে, পইচা দিব বিচাৰিছে, চেক দিব বিচাৰিছে, আপোনালোকে পঠাব নালাগে গুৱাহাটীলৈ, তাত দিলে হ'ব। লোকেল লেংগুৱেজ ছাপোৰ্ট, ষ্টেট লেংগুৱেজ, সাপোজ কোনোবা ক্লায়েণ্ট মোৰ কলকাতাত আছে, কোনোবা ক্লায়েণ্ট সাপোজ সাউথত আছে, তেলেগু লেংগুৱেজ চলে, অন্ধ্ৰপ্ৰদেশত চেন্নাই তামিল চলে, কেৰেলা বেলেগ লেংগুৱেজ চলে, তো বিভিন্ন ধৰণৰ লেংগুৱেজ চলে। তো এতিয়া কি হৈ গ'ল, নৰ্মেল ইংলিছ হিন্দী জানে, বহুতে জানে, মাই বিলিভ, বিকজ কিছুমান এনেকুৱা ক্লায়েণ্টো আছে তেখেতলোকে জানে ইংলিছ হিন্দী বাট কমফৰ্টেবল নহয়, তো তেখেতৰ কাৰণে লোকেল লেংগুৱেজ ছাপোৰ্ট পাওঁ, বিকজ সেই ষ্টেটত তাৰ লোকেল মানুহক মই এমপ্লয়মেণ্ট দিম। গুৱাহাটীৰ পৰা তাত নাযায় কোনো এমপ্লয়, তাৰ মানুহ তাতে এমপ্লয় হ'ব। তো দে আৰ দ্য বেনিফিট অফ ইজি কমিউনিকেশ্যন। আপোনালোকৰ কিবা ডাউট হ'লে ভালকৈ কথা পাতি ইজি কমিউনিকেট কৰিব পাৰিব। ফিফ্থ, এমপ্লয়মেণ্ট টেক্সৰ বহুত বুষ্ট আপ হ'ব। একেদিনত 200টা এমপ্লয় যদি জব পায়, ইটছ এ নেভাৰ এণ্ড বিফ'ৰ। আজিলৈ মই ভাবোঁ আজিলৈ ক'তো এনেকুৱালৈকে হোৱা নাই 200 এমপ্লয় এদিনত জব হৈছে। 20টা ব্ৰাঞ্চ, 200 এমপ্লয়িজ। চ' ইটছ এ ভেৰি বিগ প্ৰজেক্ট গোয়িং অন। চ' এইটো এটা ষ্ট্ৰাকচাৰ হ'ব। ই অফিচটো কাম চলি আছে, ইয়াত এপ থাকিব, ৱেবছাইট থাকিব, বিভিন্ন ধৰণৰ টেকন'লজি ইউজ কৰা যাব, লেটেষ্ট টেকন'লজি ইউজ কৰা যাব আমাৰ ইয়াত। অল লাইক স্পেচিয়েল এপছ, বাহিৰৰ ফৰেন আমি ছফ্টৱেৰ ইউজ কৰিম, কোনো ইণ্ডিয়ান ছফ্টৱেৰ আমি ইউজ নকৰোঁ। ইয়াত কৰিব পাৰোঁ, কয় লোকেল মানে কি কয়, লোকেল ইউজ কৰিব পাৰোঁ, বিকজ আই ডোণ্ট থিংক ইণ্ডিয়ান কোনো ছফ্টৱেৰ ছেফ হয়, থাকে বহুত কিছুমান আছে, নাথাকে বুলি কওঁ, বাট উইল ছাপোৰ্ট লাইক ফৰেন ছফ্টৱেৰ্ছ এণ্ড অল। লাইচেঞ্চ ল'ম ফৰেনৰ পৰা,
তো এপ ফৰেন সফটৱেৰ অফিচ এভৰিথিং সেটআপ থাকিব তো এইটো বহুত ডাঙৰ প্ৰজেক্টৰ কাৰণে 1 জানুৱাৰী 2021 লঞ্চ কৰিম তো এই ভিডিঅ'টো কিয় বনালো মই বিকজ আপোনালোকে ডিবি ষ্টক ব্ৰোকিং যোনটো হয় তাৰ ষ্ট্ৰেংথ কিমান তাৰ কেপাচিটি কিমান এইটো আপোনালোকে আহিব লগা সময়ত গম পাই যাব আৰু ট্ৰেক ৰেকৰ্ডটো আপোনালোকৰ ভিজিবিলিটি থাকিব ৱেবছাইটত যেনেকৈ মই ট্ৰেক ৰেকৰ্ড কেনে কৰিব আমাৰ কল যেনেকৈ আপোনালোকে জি বিজনেছ নিউজ চেনেল দেখে CNBC আৱাজ চাই থাকে তাত বিভিন্ন ব্ৰোকিং ফাৰ্মে কল দিয়ে টিপছ দিয়ে যে আজি এইটো কিনা মোৰ মানে টাৰ্গেট হ'ল 500 rupees 501 rupees এনেকৈ আমাৰ টাৰ্গেট থাকিব তাৰ টাৰ্গেটটো আপোনালোকে ইনভেষ্ট কৰিব নালাগে ট্ৰেক ৰেকৰ্ড চাওক আপোনালোকৰ সেইটো লাগে নে নালাগে যদি লাগি গৈছে তেতিয়াহ'লে ডিবি ষ্টক ব্ৰোকিং ইজি So already কিছুমান যোনবিলাক ক্লায়েন্ট মোৰ লগত আছে তেওঁলোকৰ অলৰেডি পাই গৈছে বহুত ভাল ইন্টাৰেষ্ট তেওঁলোকৰ পইচা ডাবল হৈ গৈছে কোভিড-19 ত জুনে ফেব্ৰুৱাৰী মাৰ্চৰ হৈছে পইচা অলমোস্ট ডাবল হৈ গৈছে 6 মান্থৰ বা 3 মান্থৰ 4 মান্থৰ পইচা ডাবল হৈ গৈছে so it's like the service we are going to launch in 2021 next year maybe 1st January or maybe on February into December or almost middle week or my koidia jabo ketia ami launch korim thank you everyone for watching my videos this one aru mo upload korim english to kom etina je okomet koru apnalokor okomia ba guwahati manu kini ba asamor kane koru english to kom dhuniya ke banam video eta banam promotion video thakibo everything thakibo amar to ami marketing korim the marketing to korane ani blackboard kori dilu aru whiteboard na blackboard so thank you bye bye have a good day good night